তাৰকাৰ বধ। এখন গভীৰ অৰণ্যৰ মাজেৰে লাহে লাহে আগবাঢ়ি গৈছিলে তিনিওজন যাত্ৰী, ঋষি বিশ্বামিত্ৰ, মহাপ্ৰভু শ্ৰীৰাম আৰু তেওঁৰ ভাতৃ লক্ষ্মণ। সূৰ্য অস্ত যোৱাৰ পিছত সেই ঠাইখনৰ নাম ল'বলৈ মানুহে ভয় কৰিছিল, কাৰণ সেই অৰণ্যৰ আতংকৰ নাম আছিলে তাৰকা। অৰণ্যখন সম্পূৰ্ণ নীৰৱ আছিলে, নাই কোনো চৰাইৰ মাত, নাই কোনো জন্তুৰ শব্দ, যেন সম্পূৰ্ণ অৰণ্যখন কোনো অদৃশ্য শক্তিৰ ভয়ত কঁপি আছিলে। তেতিয়া শ্ৰীৰামে ঋষি বিশ্বামিত্ৰক সুধিলে, গুৰুদেৱ, এই অৰণ্যখন ইমান নিস্তব্ধ কিয়? তেতিয়া বিশ্বামিত্ৰই এক গভীৰ স্বৰত উত্তৰ দিলে, এই অৰণ্য এসময়ত অতি সুন্দৰ আছিলে, কিন্তু এজনী ৰাক্ষসীয়ে এই অৰণ্য মৃতভূমিত পৰিণত কৰিলে। তেওঁৰ নাম তাৰকা। তেওঁৰ শক্তি আছিল অসীম। তেওঁ সঘনাই ঋষিমুনিসকলৰ যজ্ঞ ধ্বংস কৰিছিল, সাধুসকলক হত্যা কৰিছিল আৰু এই সম্পূৰ্ণ অঞ্চল আতংকত ডুবাই ৰাখিছিল। কিছু সময় নীৰৱ হৈ শ্ৰীৰামে ক'লে, কিন্তু গুৰুদেৱ, তেওঁতো এগৰাকী নাৰীক হত্যা কৰাটো উচিত হ'বনে? তেতিয়া ঋষি বিশ্বামিত্ৰই শান্তভাৱে শ্ৰীৰামক উত্তৰ দিলে, হে ৰাম, যেতিয়া কোনো ব্যক্তি অধৰ্মৰ পথে আগবাঢ়ি যায়, যেতিয়া তেওঁ নিৰ্দোষ মানুহৰ ক্ষতি কৰে, তেতিয়া তেওঁ কেৱল নাৰী বা পুৰুষ হৈ নাথাকে, তেওঁ হৈ পৰে অধৰ্মৰ শক্তি, আৰু অধৰ্ম ধ্বংস কৰাটোৱে হৈছে ধৰ্ম। হঠাৎ সমগ্ৰ অৰণ্য কঁপি উঠিল, প্ৰচণ্ড বতাহ বলিবলৈ ধৰিলে, গছবোৰ জোকাৰি উঠিল, আৰু তাৰপিছত অৰণ্যৰ অন্ধকাৰৰ পৰা শুনা গ'ল এক ভয়ংকৰ হাঁহি। প্ৰকট হ'ল তাৰকা, বিশাল দেহ, অগ্নিৰ দৰে চকু আৰু ভয়ংকৰ গৰ্জন। লক্ষ্মণে তৎক্ষণাত ধনু তুলি ল'লে, কিন্তু ৰাম আছিল শান্ত। ঋষি বিশ্বামিত্ৰই ক'লে, হে ৰাম, এয়াই তোমাৰ জীৱনৰ প্ৰথম যুদ্ধ। তাৰকাই প্ৰচণ্ড আক্ৰমণ কৰিবলৈ ধৰিলে। পাথৰ, গছ আৰু ধূলিৰ ঝাৰে সম্পূৰ্ণ অৰণ্য ঢাকি ধৰিলে। তথাপিও শ্ৰীৰাম স্থিৰ হৈ ৰ'ল। তেওঁ লাহে লাহে নিজৰ ধনুত বাণ লগাবলৈ ধৰিলে, আৰু এক মুহূৰ্ততে সেই বাণ বজ্ৰৰ দৰে গৈ তাৰকাৰ বুকুত আঘাত কৰিলে। সমগ্ৰ অৰণ্য কঁপি উঠিল। তাৰকা ৰাক্ষসীৰ যি গৰ্জন আছিলে নীৰৱ হ'বলৈ ধৰিলে, আৰু বহু বছৰৰ মূৰত সেই অৰণ্যত শান্তি ঘূৰি আহিল। ঋষি বিশ্বামিত্ৰৰ মুখত হাঁহি ফুটি উঠিল। তেওঁ বুজি পাইছিল, ৰাম সাধাৰণ ৰাজকুমাৰ নহয়, তেওঁ ধৰ্ম ৰক্ষাৰ বাবে জন্ম লোৱা এক শক্তি। তাৰকাৰ বধৰ পিছত ঋষি বিশ্বামিত্ৰই শ্ৰীৰাম আৰু লক্ষ্মণক শিকাবলৈ ধৰিলে বহু দিব্য অস্ত্ৰৰ গোপন শক্তি, আৰু এতিয়াও আগত অপেক্ষা কৰি আছিলে বহুত ডাঙৰ পৰীক্ষা। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ভিডিঅ'টো লাইক কৰিব, আৰু প্ৰিয়জনৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।